বেজেৰা উদয়ন শান্তি নিকেতনৰ শৈক্ষিক আৰু সমাজ কল্যাণ ন্যাসৰ উদ্যোগত দক্ষতা বিকাশ পৰীক্ষা সম্পন্ন উদয়নৰ দক্ষতা বিকাশ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ ভিৰ কামৰূপ জিলাৰ বেজেৰাস্থিত উদয়ন শান্তি নিকেতনৰ শৈক্ষিক আৰু সমাজ কল্যাণ ন্যাসৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত দক্ষতা বিকাশ পৰীক্ষাত অভিলেখ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে উদয়ন শান্তি নিকেতন বেজেৰাৰ অধ্যক্ষ হেমন্ত শৰ্মা আৰু ন্যাসৰক্ষী মকিবুৰ ৰহমানৰ তত্ত্বাৱধানত উদয়নৰ লগতে বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় এই পৰীক্ষা পঞ্চম অষ্টম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত এই দক্ষতা বিকাশ পৰীক্ষাত অৱতীৰ্ণ প্ৰতিটো শ্ৰেণীৰ পৰা 100 জনকৈ ছাত্ৰ-ছাত্ৰী বাছনি কৰি সেইসকলৰ মাজত পুনৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি উদয়ন কৰ্তৃপক্ষই জানিব দিয়ে পুৰস্কাৰ হিচাপে প্ৰতিটো শ্ৰেণীত নগদ ধন প্ৰদান কৰা হ'ব বুলি উদয়ন কৰ্তৃপক্ষই অৱগত কৰিছে উল্লেখযোগ্য যে বিগত প্ৰায় 6 বছৰে উদয়ন শান্তি নিকেতনৰ শৈক্ষিক আৰু সমাজ কল্যাণ ন্যাসে দক্ষতা বিকাশ পৰীক্ষা অনুষ্ঠিত কৰি আহিছে এইবেলি উদয়ন শান্তি নিকেতনে অনুষ্ঠিত কৰিছে এই পৰীক্ষাত কামৰূপ দৰঙৰ প্ৰায় 100খন বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে নিউজ ডেস্ক এএন লাইভ আজি বহু বছৰ ধৰি আমাৰ সমাজ কল্যাণ ন্যাসৰ উদ্যোগত উদয়ন শৈক্ষিক উদয়নত আমি এই যেটো প্ৰতিভা দক্ষ পৰীক্ষা এইটো পাতি আহি আছো যোৱা বছৰ আমি ইয়াতকৈ অলপ বেছি বহলভাৱে পাতিছিলো কিন্তু আমাৰ কিছু অসুবিধাৰ কাৰণে এইবাৰ আমি অকল মাত্ৰ আমাৰ উদয়নতে পৰীক্ষা কেন্দ্ৰটো ভিতৰত যিখিনি ছাত্ৰ-ছাত্ৰী হয় সেইখিনিৰ মাজত কৰিম বুলি ভাবি শেষত দেখিলো গোটেই এইবাৰ বহুখিনি চলি নিজেই আগ্ৰহ প্ৰকাশ কৰিলে আৰু আমাৰ পৰা ফৰ্ম নি ফিল আপ কৰিলে শেষত এইবাৰো আমি উদয়নৰ ঠাইত তাৰ উপৰি আমি বেজেৰা হাই ছেকেণ্ডেৰীটো আমি পৰীক্ষা কেন্দ্ৰ পাতিব লগা হ'ল আৰু এটা কথা ভাল লাগিছে কি যে অকল আমাৰ বেজেৰা কেন্দ্ৰৰ ভিতৰৰে ছাত্ৰ-ছাত্ৰী নহয় সুদূৰ আমাৰ আন্ধেৰীঘাট আহিছে ডিবিলাৰ পৰা আহিছে এই খান্নাজান এই বায়াতা চাৰিআলি মুক্তাপুৰ গতিকে আমাৰ প্ৰসাৰটো বহলভাৱে হৈ আহি আছে আৰু ভৱিষ্যতে আৰু হ'ব বুলি আমি আশাও ৰাখিছোঁ আৰু ভৱিষ্যতে যদি পাৰোঁ আমি হয়তো অহা বছৰ আকৌ কিজানি আমি আকৌ 3টা চেণ্টাৰ লৈ কিজানি পৰীক্ষা পাতিব লগা হয় আৰু আচলতে এইটো আমাৰ যিহেতু আমাৰ সমাজ কল্যাণ ন্যাসৰ এটা মূল উদ্দেশ্য যে এইটো আমাৰ যদিও অতিৰঞ্জিতভাৱে আমাৰ কিছু টকা পইচা খৰচ হয় তথাপিতো আমি পাতি দেখুৱাব লাগে সেইকাৰণে আমি পাতিছোঁ যোৱা বছৰ আমাৰ বহুখিনি পইচা খৰচ হৈছে এইবাৰো আৰু আমি বাহিৰত গৈ মানে বিদ্যালয়বিলাকৰ প্ৰধানক লগ কৰাৰ পিছত যেটো আমি আমাক যেটো গুৰুত্ব দিছে আমিও ভাল পাইছোঁ গতিকে আমি এইটো প্ৰতি বছৰে আমি এই অনুষ্ঠানটি পাতিম বুলি আমি বদ্ধপৰিকৰ আমি আৰু তুলনামূলকভাৱে আৰু যাতে উন্নত মানৰ কৰিব পাৰোঁ তাৰ চেষ্টা কৰিম আজি উদয়ন শান্তি নিকেতনত 2025 বৰ্ষত দক্ষতা বিকাশ পৰীক্ষা অনুষ্ঠিত কৰা হয় ইয়াতে আমাৰ এই অঞ্চলৰ প্ৰায় 20 কিলোমিটাৰ ৰেডিয়াছত যিমানখিনি ষ্টুডেণ্ট থাকে ইমানমান ষ্টুডেণ্ট আমাৰ ইয়াত আমি যোগাযোগ কৰি ইয়াত পৰীক্ষাত অৱতীৰ্ণ হ'ল দশম শ্ৰেণী অষ্টম শ্ৰেণী আৰু পঞ্চম শ্ৰেণী এই দক্ষতা বিকাশ পৰীক্ষা আমি অনুষ্ঠিত কৰিছিলোঁ এই পৰীক্ষাটোত হয় ছাত্ৰ-ছাত্ৰীৰ যি ধৰণে ইয়াত সহযোগ কৰিলে আমাৰ খুব ভাল লাগিছে আৰু এই পৰীক্ষাটোৰ যোগেদি আমি এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ দক্ষতাৰ লগতে তেওঁলোকক এটা পুৰস্কাৰ দিয়া হয় গতিকে ছাত্ৰ-ছাত্ৰীৰ উৎসাহখিনি দেখি আমি অতি আনন্দিত হৈছোঁ ভৱিষ্যতে আমি এনেকুৱা ধৰণৰ পন্থা ল'বলৈকে আগবাঢ়ি যাম উদয়ন শান্তি নিকেতনৰ শৈক্ষিক ন্যাসে এই যি উদ্যোগ গ্ৰহণ কৰিছে এই উদ্যোগত আমি ছাত্ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলো অতি আনন্দিত হৈছোঁ আৰু পৰীক্ষাটো ভৱিষ্যতে ভালদৰে ইয়াতকৈ আমি বেছি পৰিসৰত অনুষ্ঠিত কৰাৰ প্ৰয়াস আছে লাগে উদয়ন কৰ্তৃপক্ষক মই ধন্যবাদ জনালোঁ ইমান ধুনীয়া কুৱেশ্যনবিলাক কাটিছে আৰু আমাৰ মাননীয় অধ্যক্ষ মহোদয়কো ধন্যবাদ জনাইছোঁ ছায়েন্সৰ কুৱেশ্যনবিলাকো বহুত ধুনীয়া হৈছে আমি ইয়াতে পঢ়ো উদয়নতে মই উদয়নতে পঢ়ো আৰু ইয়াতে পৰীক্ষা দি ভাল লাগিল এক্সপিৰিয়েঞ্চ হ'ল এটা বৰদলৈ হাইস্কুলৰ পৰা আহিছোঁ পৰীক্ষা দি ভালে লাগিছে পেপাৰো ইমান টান অহা নাই উদয়ন শান্তি নিকেতনক এই পৰীক্ষাটো পতাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু আগন্তুক এই পৰীক্ষাটো যাতে পাতি থাকে
যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996